মই ক্লাছ 12ৰ ফ্লেমিংগো বুকখনৰ প্ৰথমটো পয়েম মোৰ ইউটিউব চেনেললৈ তোমালোকক আদৰণি জনাইছোঁ। আজি মই ক্লাছ 12ৰ ফ্লেমিংগো বুকখনৰ প্ৰথমটো পয়েম মাই মাদাৰ এট 66 নামৰ কবিতাটো আগবঢ়াইছোঁ, তোমালোকলৈ বৰ্ণনা আগবঢ়াইছোঁ। কবি কমলা দাস। এবাউট দ্য পয়েম, প্ৰথমে মই কবিতাটোৰ বিষয়ে তোমালোকক ক'ব বিচাৰিছোঁ। কমলা দাস, an Indian poet who lives in Malabar, Kerala. As a sensitive writer, she captures the complexities of human relationship. আমি লগতে কৈ যাওঁ কবি কমলা দাসৰ কথাও, যে তেওঁ ক'ত আছিলে? মালাবাৰ কেৰালাত তেওঁৰ জন্ম হৈছিলে। তেওঁ এগৰাকী স্পৰ্শকাতৰ কবি আছিলে, যি নেকি হিউমেন ৰিলেশ্যনশ্বিপৰ যিটো কমপ্লেক্সিটি, যিবিলাক কঠিনতা জটিলতা আছে, সেইবিলাকৰ বিষয়ে তেওঁ বুজাইছিলে বা তেওঁৰ কবিতাবিলাকক তেওঁ উল্লেখ কৰিছিলে। This very poem talks about aging and fear of loss and separation, the central theme of the poem. So, the very poem, এই কবিতাটো কি কৈছে? Talks about aging, বয়সৰ কথা কৈছে, and fear of loss, হেৰুৱাৰ ভয়, and separation, আৰু কি হৈছে বিচ্ছেদৰ কথা তেওঁ কৈছে। আৰু এই বিচ্ছেদ বা হেৰুৱাৰ ভয় বা বয়স, এইটোৱে হৈছে এই কবিতাটোৰ মুখ্য বিষয়। এজিং ইজ এ নেচাৰেল প্ৰচেছ, যিহেতু বয়স বাঢ়ি যোৱা বা এই বয়সটো হৈছে এটা নেচাৰেল প্ৰচেছ, প্ৰাকৃতিক প্ৰচেছ। এজ ইউ গ্ৰ' অল্ড, ইউ লছ ইয়ৰ ষ্ট্ৰেংথ, ভাইটেলিটি, এণ্ড ইউ ন' দ্য আল্টিমেট ফিয়াৰ অৰ ডেথ ইজ এ চাৰ্টেনিটি। চ' এজ ইউ গ্ৰ' অল্ড, যিমানটো তোমালোকে আগবাঢ়ি বা ডাঙৰ হৈ গৈ থাকা, ইউ লছ ইয়ৰ ষ্ট্ৰেংথ, তোমালোকৰ ষ্ট্ৰেংথবোৰ কমি আহি থাকে, আৰু ভাইটেলিটি মানে জীৱনী শক্তি বা কাম কৰা শক্তি কমি আহি থাকে। এণ্ড ইউ ন' দ্য আল্টিমেট ফিয়াৰ, বা যিটো আল্টিমেট ফিয়াৰ বা ভয় বুলি আমি ভাবোঁ, বা ডেথ যিটো হি ইজ এ চাৰ্টেনিটি, যিটো নেকি নিশ্চয়তা, অৰ্থাৎ মৃত্যুটো অৱশ্যভাম্বী। দ্য ফিয়াৰ অফ ছেপাৰেশ্যন চি ফিলছ ইন 2 stages অফ হাৰ লাইফ। ফিয়াৰ অফ ছেপাৰেশ্যন অৰ্থাৎ বিচ্ছেদৰ যিটো ভয় তেওঁ জীৱনৰ 2টা ষ্টেজত অনুভৱ কৰিছিলে। ওৱান ইজ ইন হাৰ চাইল্ডহুড এণ্ড দ্য আদাৰ ইজ when she is grown up, আৰু অন্যটো অনুভৱ কৰিছিলে তেওঁ যেতিয়া ডাঙৰ হৈছিলে, অৰ্থাৎ জীৱনৰ 2টা সময়ত তেওঁ বিচ্ছেদৰ ভয়টো অনুভৱ কৰিছিলে। এটা হৈছে তেওঁৰ ল'ৰালি কালত, আৰু এটা হৈছে তেওঁ জীৱনৰ বয়স বাঢ়ি অহা দিনবিলাকত বা ডাঙৰ দিনবিলাকত। She starts the poem saying that last Friday she is going to Cochin airport from her parents' home with her mother. তেওঁ কবিতাটোৱে আৰম্ভ কৰিছে যে যোৱা শুক্ৰবাৰে তেওঁ মাকৰ লগত ক'ত গৈছিলে? কোচিন এয়াৰপৰ্টলৈ গৈছিলে। ফ্ৰম হাৰ পেৰেণ্টছ হোম উইথ হাৰ মাদাৰ, তেওঁ মাকৰ লগত ঘৰৰ পৰা কোচিনৰ এয়াৰপৰ্টলৈ গৈছিলে। হাৰ 66 years old mother is sitting beside her. তাইৰ মাকৰ বয়স কিমান আছিলে? 66। গতিকে তেওঁ কি হৈছে? 64 বছৰীয়া তেওঁৰ মাকে তেওঁৰ কাষতে বহি গৈছিলে, অৰ্থাৎ চি ইজ ড্ৰাইভিং দ্য কাৰ, তাই গাড়ী চলাই গৈছিলে আৰু তাৰ মাক কাষতে বহি গৈছিলে। হাৰ মাদাৰ ইজ শ্লিপিং এণ্ড হাৰ মাউথ ইজ অপেন, তেওঁৰ মাক শুই গৈছিলে আৰু তেওঁৰ মুখখন মেল খাই আছিলে। হাৰ ফেচ লুকছ পেল এণ্ড ফেডেড লাইক এজ, আৰু তেওঁৰ মুখখন দেখাত এনেকুৱা লাগিছিলে পেল মানে ফেডেড, পেল বা হেতা পৰি যোৱা নিচিনা লাগিছিলে, ফেডেড লাইক এজ ধূসৰ, যেনেকৈ ছাইবোৰৰ কালাৰ কেনেকুৱা ধূসৰ, মানে ধোঁৱা বৰণীয়া, ঠিক তেওঁ মুখখনো দেখিবলৈ ধূসৰ যেন লাগিছিলে। তোমালোকে দেখিছাই যে যদি তোমালোকে তোমাৰ এৰাউণ্ডত চোৱা, যে বয়সীয়াল মানুহক যদি তোমালোকে লক্ষ্য কৰা, দেখিবা বয়স বাঢ়ি যোৱাৰ লগত তেনেকুৱা কি হয়, চেহেৰাবিলাক পেল হৈ যায়, হেতা পৰি যায়। চ' তাই অনুভৱ কৰিছিল তাইৰ মাকো তেনেকৈ হেতা পৰি যাইছে বুলি তেওঁ অনুভৱ কৰিছিলে। হাৰ মাদাৰ লুকছ ভেৰি অল্ড, আৰু তেওঁ লক্ষ্য কৰিছিলে যেতিয়া দেখিছিলে যে তেওঁৰ মাক বৰ বয়সীয়াল যেন লাগিছে। চি লুকছ লাইফলেছ পেল লাইক এ ডেড বডি, তেওঁক দেখাত এনেকুৱা লাগিছে তেওঁ যেন জীৱন শক্তি নাই, তেওঁ হেতা পৰি গৈছে আৰু তেওঁ যেন জীৱন্ত লাছ, তেনেধৰণে তেওঁ অনুভৱ হৈছিলে। Here she stuck with the realization that she is become old and might have lost her. Here she stuck with the realization, ইয়াত তেওঁৰ মনত এটা ভাৱ হৈছিলে, এটা ৰিয়েলাইজ কৰিছিলে, অনুভৱ কৰিছিলে যে she is becoming old, তেওঁৰ মাকজনী কি হৈছে বয়স হৈ আহি আছে, ডাঙৰ বয়স বাঢ়ি গৈ আছে, and might have lost her, আৰু সেইকাৰণে হয়তো তেওঁক হেৰুৱাবলৈ তেওঁ গৈ আছে। This thought becomes very painful to her, আৰু এই চিন্তাটো, এই ভাৱটো তেওঁৰ কাৰণে বৰ দুখজনক আছিলে। To divert her mind from this pain, তাই মনটোক এই দুখটোৰ পৰা আঁতৰাই নিবৰ কাৰণে
ইন হাৰ হাৰ্ট চি লুকছ আউটছাইড, তেওঁৰ অন্তৰত সেই দুখ ভাৱটোৰ পৰা আঁতৰি যাবৰ কাৰণে, তেওঁ নিজৰ মনটো অলপ সময় আঁতৰাবৰ কাৰণে তেওঁ বাহিৰলৈ চাই পঠিয়াইছিলে। There is a stark contrast between what is inside and what is outside of the car. আৰু তেতিয়া আমি দেখিছিলোঁ যে সম্পূৰ্ণ এটা বিপৰীত ছবি দেখিবলৈ পাইছিলোঁ যে গাড়ীখনৰ ভিতৰৰ যি দৃশ্য আছিল আৰু বাহিৰৰ দৃশ্যৰ লগত সম্পূৰ্ণ এটা বিপৰীত প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছিলোঁ। The world outside is full of life and activity. বাহিৰৰ পৃথিৱীখন full of life, জীৱন্ত আৰু এক্টিভিটি বা কৰ্মৰে ভৰা আছিলে। The two images she has seen there. তেওঁ তাত দুটা ইমেজ দেখিছিলে। The young trees sprinting means leaving everything back. তেওঁ দেখিছিলে যে young trees বিলাকে প্ৰতিটো বস্তুৱে পিছত এৰি থৈ গৈ আছে। Trees seems running fast. এনেকুৱা লাগিছিলে যে গছবিলাক খুব খৰকৈ পাৰ হৈ গৈছে। অৰ্থাৎ যেতিয়া আমি এখন ভেহিকলত চলন্ত গাড়ীত গৈ থাকোঁ তেতিয়া আমাৰ অনুভৱ হয় আমি যেন গছবিলাক পিছলৈ আমি আগলৈ গৈ আছোঁ, গছবিলাক খুব খৰখেতিৰে পিছলৈ গৈ আছে। স্প্ৰিণ্টিং ৰেফাৰ্ছ টু দ্য টাইম। ইয়াত কি কৈছে? স্প্ৰিণ্টিংটোৱে কাক বুজাইছে? সময়ক বুজাইছে। হাউ টাইমছ আৰ ফাষ্ট ফ্লিটিং। কেনেকৈ যে সময়বিলাক খুব সোনকালে পাৰ হৈ গৈছে। কি হৈছে? আমি অসমীয়াত এষাৰ বাক্য পাইছোঁ ন যে সময়বিলাক কেনেকৈ উৰি যায়? পাখি লগা সময় পক্ষীৰ দৰে উৰি যায়, হয়নে? চ' কৈছে যে টাইম ইজ ফাষ্ট ফ্লিটিং, সময় দুৰন্ত গতিত উৰি গৈছে বা পলাই গৈছে বা আগবাঢ়ি গৈছে। Children seems to enjoy while coming out of their homes. তাত আমি পাইছিলোঁ যে ল'ৰা ছোৱালীবিলাকে কি কৈছে? Seems to enjoy. তেওঁ বাহিৰলৈ চাওঁতে দেখিছিলে ল'ৰা ছোৱালীবিলাকে এনজয় কৰিছে while coming out of their homes. তেওঁলোকৰ ঘৰৰ পৰা যেতিয়া ওলাই আহিছিলে তেওঁলোকে আনন্দ কৰিছিলে, খেলিছিলে। With her flying times her mother becomes more old and lost all her beauty and strength. আৰু সময় বাঢ়ি যোৱাৰ লগে লগে তাইৰ মাকৰ কি হৈছিলে? Become old. বয়স বাঢ়ি গৈছিলে আৰু বয়সীয়াল হৈ গৈ আছিলে। এণ্ড লছ অল হাৰ বিউটি এণ্ড ষ্ট্ৰেংথ, আৰু নিজৰ সকলোবিলাক সৌন্দৰ্য আৰু শক্তি তেওঁ হেৰুৱাই পেলাইছিলে। চিলড্ৰেনছ আৰ ফুল অফ এনাৰ্জি, আৰু ল'ৰা ছোৱালীবিলাক কি হৈছে? দেখি পিনি এনেকুৱা লাগিছে ল'ৰা ছোৱালীবিলাক ফুল অফ এনাৰ্জি বা শক্তিৰে ভৰি আছিলে। Again after reaching the airport, when she looked at her mother few yards away from that security check, just to bid her goodbye, she noticed her when means colorless and pale. So again after reaching the airport, তাৰপিছত কি হৈছে? তেওঁলোকে যেতিয়া এয়াৰপৰ্ট পাইছিলেগে, she looked at her mother. তেওঁ তাৰ মাকক লক্ষ্য কৰিছিলে ক'ৰ পৰা? few yards away, অলপ দূৰৰ পৰা। after the security check হৈ যোৱাৰ পাছত অলপ দূৰৰ পৰা তেওঁ তাৰ মাকক আকৌ লক্ষ্য কৰিছিলে। just to bid her goodbye, তেওঁক গুডবাই বা বিদায় দিবলৈ। And she noticed her, তেওঁ তেতিয়া মাকক কি দেখিছিলে? when means colorless, মাকৰ মুখখন দেখি লাগিছিলে colorless and pale, আৰু হেতা হেতা লাগিছিলে। Here she compares her mother with late winter moon, আৰু ইয়াত তেওঁ কি কৰিছিলে? তেওঁ মাকক late winter moon অৰ্থাৎ দেৰিকৈ উইণ্টাৰ ছিজনত মুনবিলাক অৰ্থাৎ জুনৰ পোহৰ যেনেকুৱা ধীমা গতিত পৰে তাৰ সেই দেৰিকৈ ওলোৱা জুনৰ পোহৰৰ লগত তেওঁ তুলনা কৰিছিলে। It signifies the end of the season. এইটো ছিজনৰ শেষ বা ঋতুৰ শেষ বুলি তেওঁ বুজাব বিচাৰিছে। উইণ্টাৰ মুন ইউজুৱেলি লেক লাষ্ট্ৰিয়াৰ এণ্ড ব্ৰাইটনেছ। কি হৈছে? উইণ্টাৰ মুন, মানে উইণ্টাৰ মাহত কি হয়? তোমাৰ ব্ৰাইটনেছটো, মুনৰ ব্ৰাইটনেছটো কমি যায়, এনেই তাৰ চিকমিকনিটো কমি যায়। The winter moon loses radiance because of the fog or mist. আৰু এইটো কিহৰ কাৰণে কমি যায়? কিহৰ কাৰণে এই ব্ৰাইটনেছটো বা চিকমিকনিটো কমি যায়? এইটো কমি যায় কিয়নো ফগ মানে কুঁৱলী বা মিষ্টৰ কাৰণে কি হৈছে? উইণ্টাৰত ওলোৱা সেই জুনৰ পোহৰবোৰ কি হৈছে? তাৰ চিকমিকনি কমি যায় বা ব্ৰাইটনেছ কমি যায়, উজ্জ্বলতা কমি যায়। Likewise, সেইদৰে her mother's radiance of youthfulness and charmingness, কি হৈছে? সেইদৰে তেওঁৰ মাকেও নিজৰ সেই সৌন্দৰ্য মানে সেই পোহৰ, চেহেৰাৰ যি উৎপোচ বা গাভৰুৰ চেহেৰাৰ যি উজ্জ্বলতা, চিকমিকনি এণ্ড ব্ৰাইটনেছ, উজ্জ্বলতা বা চাৰ্মিং, সেই মৰম লগা সকলোবিলাক ইজ লষ্ট ডিউ টু অল্ড এজ, অল্ড এজৰ কাৰণে সকলোবিলাক
তেওঁৰ পৰা হেৰাই গৈছিলে। এগেইন she felt the familiar act, আকৌ তেওঁ একেধৰণৰ এটা অনুভৱ তেওঁৰ মনলৈ আহিছিলে, ফেমিলিয়াৰ, যিটো তেওঁ চিনাকি এটা দুখ এটা তেওঁৰ মনলৈ আহিছিলে, বেজাৰ এটা তেওঁৰ মনলৈ আহিছিলে, কি অল্ড চাইল্ডহুড ফিয়াৰ। আৰু সেই বেজাৰটো কি হৈছে, তেওঁ সৰুকালতে তেওঁৰ মনত এটা দুখ আছিলে, সেই দুখটো তেওঁৰ মাজলৈ আকৌ তেওঁৰ মনলৈ আকৌ আহিছিলে। She always had the fear that she will lose her mother someday. তেওঁ সদায় সৰুতে এটা মনত ভাৱ আছিলে যে খুব মানে ভয় কৰিছিলে, she will lose her mother, তাই তাৰ মাকক হেৰুৱাব, someday, হয়তো কোনোবা দিন তেওঁ তাৰ মাকক হেৰুৱাব বুলি তেওঁ সৰুকালতে তেওঁৰ মনত এটা ভয় আছিলে। আৰু সেই একেই ভয় এতিয়া তেওঁৰ মনলৈ আকৌ এবাৰ আহিছে। Now she is really looking old. এতিয়া সঁচাকৈ তেওঁক দেখাত বুঢ়া লাগিছে বা বয়সীয়াল নিচিনা লাগিছে। And she does not know, আৰু তাই এইটো নাজানে, how many days her mother will be with her. তেওঁ নাজানে কিমান দিন বা কিমান সময় মাক তাইৰ লগত থাকিব। When she realized that her mother becomes old and she could not spend as much time as with her, she could not give her togetherness. She feels that time is past and it now gives her memories. So when she realized, আৰু যেতিয়া তাই অনুভৱ কৰিছিলে that her mother becomes old, মাক বুঢ়া হৈ গৈছে বা বয়স হৈ গৈছে বুলি, she could not spend as much time as with her. তেওঁ মাকৰ লগত যিমান সময় কটাব লাগিছিলে সিমান সময় কটাব নোৱাৰিলে। could not give her togetherness, তেওঁক লগত থাকিব পৰাকে তেওঁ লগ দিব নোৱাৰিলে। she feels that time is past, কিন্তু এতিয়া কি হৈছে, এতিয়া বুজি পালেও কি হ'ব, time is past, সময়বোৰ অতীত হৈ গ'ল। it now gives her memories, এতিয়া মাত্ৰ তেওঁৰ কাৰণে এইবিলাক স্মৃতি হৈহে ৰৈ গ'ল। now she struck with this realization, but there is nothing to say. কিন্তু এতিয়া তেওঁ যদিও সেই মনত সেই ৰিয়েলাইজেশ্যন বা অনুশোচনা বা সেই বুজা শক্তিটো আহিছে, কিন্তু there is nothing to say, কিন্তু তাত ক'বলৈ আৰু এতিয়া একো বাকী থকা নাই। so she says, সেইকাৰণে তেওঁ কৈছে, see you soon আম্মা, মই তোমাক খুব সোনকালে দেখা কৰিম মা। and all she could do is smile and smile, আৰু তাই কি কৰিব পাৰিছে, অকল মাত্ৰ তাই মুখেৰে অকল স্মাইলটো বা হাঁহিটোহে দেখুৱাব পাৰিছে। By smiling, she tried to cover up all the emotions. আৰু তাই হাঁহিটোৰ জৰিয়তে তেওঁ নিজৰ যিবোৰ ইমোচন, যিবোৰ তেওঁৰ ফিলিংছ আছিলে, যিবিলাক অনুভৱ আছিলে, সেইবিলাক ট্ৰাই টু কভাৰ আপ, সেইবিলাক লুকুৱাই ৰাখিব বিচাৰিছিলে, that are inside her heart, অৰ্থাৎ তেওঁ অন্তৰত থকা সেই দুখবিলাক মাকৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছে, কেনেকে, হাঁহিৰ মাধ্যমেৰে। অৰ্থাৎ তেওঁ হাঁহি দেখুৱাই এনেকুৱাকৈ দেখুৱাইছিলে যেন তেওঁৰ অন্তৰত কোনো দুখেই নাই। she hide how bad she is feeling or how guilty she is feeling by not spending more and more time with her mother. তেওঁ কি লুকুৱাইছিলে, how bad she is feeling, তেওঁ কিমান বেয়া লাগিছে, how guilty she is, কিমান তেওঁ অনুশোচনা কৰিছে, কিমান ভুল বুলি ভাবিছে, নিজৰ ভুলটো ভাবিছে, she is feeling by not spending, তাই বেছি সময় নকটাই more and more time with her mother, মাকৰ লগত বেছি সময় নকটাই তেওঁ কিমান গিল্টি ফিল কৰিছে বা কিমান বেয়া অনুভৱ কৰিছে, সেইটো মাকৰ পৰা লুকুৱাই ৰাখিবৰ কাৰণে তাই কৈছে মুখত এটা হাঁহিৰে তাক ঢাকি ৰাখিছে। Otherwise, her mother will also feel bad, কাৰণ যদি তাই মুখত দুখ দেখে মাকেও মনত দুখ পাব। She tries to instill some hope in her mother as well as herself that nothing is going to happen. We will meet soon. She hoped that her mother will survive until she met her in the next time. So, যেতিয়া তেওঁ কৈছিলে see you soon আম্মা, মই তোমাক আকৌ দেখা কৰিম, সেই কথাষাৰ কি হৈছে, she tries to instill, তেওঁ ক'ব বিচাৰিছিলে, জনাব বিচাৰিছিলে যে মানে লাহে লাহে তেওঁৰ মনত এই বস্তুটোৱে তেওঁৰ মনত ভৰাই দিব বিচাৰিছিলে বা ক'ব বিচাৰিছিলে যে some hope in her mother as well as in herself, যে এটা আশা তাই মাকৰ মনতো দিছিলে আৰু নিজৰ মনতো পুহি ৰাখিছিলে, that nothing is going to happen, একো হ'বলৈ যোৱা নাই, we will meet soon, আমি খুব সোনকালেই দেখা পাম বা লগ পাম। she hope, তেওঁ আশা কৰিছিলে যে that her mother will survive, তাই মাক জীয়াই থাকিব, until she met her in the next time, তাই দ্বিতীয়বাৰ মাকক লগ পোৱালৈকে তাৰ মাক জীয়াই থাকিব বুলি তাই আশা কৰিছিলে। ইয়াত কিছুমান টেক্সট বুকছ এক্সাৰচাইজ আছে, মই এইবিলাকো তোমালোকক দি গৈছো। প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কাইণ্ড অফ পেইন এণ্ড এক ডেট দ্য পয়েট ফিলছ। চ' কেনেকুৱা ধৰণৰ দুখ বা বেজাৰ যিটো নেকি কবিয়ে অনুভৱ কৰিছিলে বাৰু, কেনেকুৱা ধৰণৰ আছিলে সেই দুখটো।
উত্তৰ দ্য পয়েট ফিলছ আ পেইন এণ্ড এক ফ্ৰম হাৰ চাইল্ডহুড কবিয়ে এই দুখটো কি কৈছে এই গভীৰ দুখটো তেওঁ কেতিয়াৰ পৰা অনুভৱ কৰিছে বেজাৰটো কেতিয়াৰ পৰা অনুভৱ কৰিছে তেওঁ ফ্ৰম হাৰ চাইল্ডহুড তেওঁ সৰুকালৰ পৰাই তেওঁ অনুভৱ কৰিছিলে এজ উই অল নো ডেট এজিং ইজ এ নেচাৰেল প্ৰচেছ where the ultimate truth is death আমি সকলোৱে জানো যে এজিং বয়স বাঢ়ি যোৱাটো এটা নেচাৰেল প্ৰচেছ প্ৰাকৃতিক প্ৰক্ৰিয়া where the ultimate truth is death য'ত নেকি সেই প্ৰচেছতে আমি গৈ গৈ শেষ অৱস্থাটো মৃত্যুত উপনীত হয় টাইম এণ্ড এজিং স্পেয়াৰ্ছ নন সময় আৰু বয়সে কাকো সুদাই নেৰে বা এৰি নিদিয়ে when the poet sees her 66 years old mother's face which is pale and corpse like আৰু যেতিয়া তেওঁ নিজৰ 66 বয়সৰ বা 66 বয়সৰ মাকৰ মুখখন দেখিছিলে which is pale হেতা পৰা and corpse like যেন তেওঁ মৃত বা ডেড বডিৰ নিচিনা বা মৃত হৰ নিচিনা তেওঁৰ লাগিছিলে she realizes that she might have lost her mother as she is becoming old তাই ৰিয়েলাইজ কৰিছিলে অনুভৱ কৰিছিলে যে হয়তো তাৰ মাক যিহেতু বয়স বাঢ়ি আহিছে so she might have lose her তাই হয়তো তাৰ মাকক হেৰুৱাবলৈ গৈ আছে fear of losing her mother her separation brings a kind of pain and ache in her heart so কি কৈছে fear of losing her mother তেওঁৰ মাকক হেৰুৱাৰ ভয়টো her separation তেওঁৰ বিচ্ছেদটো brings a kind of pain সি লৈ আহিছিলে কি এক ধৰণৰ দুখ and ache in her heart অৰ্থাৎ তেওঁ অন্তৰত এক ধৰণৰ দুখ আৰু বেজাৰ কঢ়িয়াই লৈ আহিছিলে অৰ্থাৎ মাকক হেৰুৱাব লগা ভাৱটোৱে তেওঁ অন্তৰত দুখ আৰু বেজাৰৰ ভাৱ কঢ়িয়াই লৈ আনিছিলে দ্বিতীয় কুৱেশ্যন Why are the young trees described as sprinting? দ্বিতীয় কুৱেশ্যনটোত সেই সৰু গছবিলাকক কিয় describe as sprinting বুলি কেলে কৈছে আনসাৰ whenever we travel by fast moving vehicle যেতিয়া আমি খৰকে গৈ থকা কোনো গাড়ী এখন বা কোনোবা ভেহিকলত আমি গৈ থাকো the standing objects appear to be running fast এনেকুৱা লাগে যেন ৰৈ থকা বস্তুবিলাক খুব খৰকে পাৰ হৈ গৈছে the fast facing of the trees racing of the trees is compared to the fast fleeting times আৰু সেইকাৰণে এই যে খুব খৰকৈ পাৰ হৈ যোৱা গছবিলাকক কি কৈছে কাৰ লগত তুলনা কৰিছে the fast fleeting time অৰ্থাৎ খুব খৰকে পাৰ হৈ যোৱা সময়ৰ লগত তুলনা কৰিছে the lady once who is young and charming became pale and faded along with the time কাৰণ এসময়ত যিগৰাকী নাৰী যিগৰাকী মহিলা গাভৰু আছিলে আৰু ধুনীয়া আছিলে কি হৈছে সময়ৰ বুকুত তেওঁ সময়ৰ দেখত সময়ৰ গতিত তেওঁ কি হৈছে পেল হেতা পৰি গৈছে এণ্ড ফেডেড এলং উইথ দ্য টাইম সময়ৰ লগত তেওঁ পেল হৈ গৈছে অৰ্থাৎ মুজুৰি গৈছে বা তেওঁ কি হৈছে হেতা পৰি গৈছে so like the young trees she also left her young charm and beauty with the time আৰু সেই গছবিলাকৰ দৰে কি হৈছে তেওঁ নিজৰ young beauty অৰ্থাৎ charm আৰু beauty অৰ্থাৎ সৌন্দৰ্য আৰু সেই ধুনীয়ানেছ সকলোবিলাক সময়ত তেওঁ এৰি আহিব লগা হৈছে তৃতীয় কুৱেশ্যন why was the poet brought in the image of merry children spilling out of their homes why was the poet brought in the image of merry children কি কাৰণে কবিয়ে সেই সুখী ল'ৰা ছোৱালী হেপী ল'ৰা ছোৱালীবিলাকৰ ইমেজটো আনিছে বা তেওঁৰ ছবি প্ৰতিছবি আনিছে স্পিলিং আউট অফ দেয়াৰ হোমছ তাহাঁতৰ ঘৰৰ পৰা ওলাই অহাটো কি কিয় বুজাইছে বা কি বুজাইছে দ্য ইমেজ অফ মেৰি চিলড্ৰেন স্পিলিং মিনছ কামিং আউট অফ দেয়াৰ হোমছ হেপিলি কৈছে যে মেৰি চিলড্ৰেন হে সুখী ল'ৰা ছোৱালীবিলাক ঘৰৰ বাহিৰলৈ ওলাই আহিছে স্পিলিং মতলব কামিং স্পিলিং মানে কামিং আউট অফ দেয়াৰ হোম হেপিলি অৰ্থাৎ সিহঁতে ঘৰৰ পৰা আনন্দ মনে ওলাই আহিছে It signifies the energetic action of the youth. এই যে আনন্দ মনে বাহিৰলৈ ওলাই আহিছে খেলিছে সেইটোৱে কি সিগনিফাই কৰিছে কি বুজাইছে এনাৰ্জেটিক একশ্যন অফ দ্য ইউথ বিলাক অৰ্থাৎ মানে যুৱ প্ৰজন্মৰ কি হৈছে শক্তি এনাৰ্জিকে মিন কৰিছে বা বুজাইছে ইট কণ্ট্ৰাষ্ট উইথ হাৰ মাদাৰ হু ইজ এন ইমেজ অফ এজিং আৰু ই কাৰ লগত কণ্ট্ৰাষ্ট কৰিছে বিপৰীতে বুজাইছে কাৰ লগত বিপৰীতে বুজাইছে উইথ হাৰ মাদাৰ তেওঁৰ মাৰ লগত হু ইজ এন ইমেজ অফ এজিং অৰ্থাৎ তেওঁ মাকে কাৰ ইমেজ প্ৰতিছবি দাঙি ধৰিছে মাকে বয়সীয়াল বয়সৰ ইমেজ দাঙি ধৰাৰ বিপৰীতে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকে কি হৈছে এনাৰ্জেটিক য়ং একশ্যন বা এনাৰ্জেটিক ল'ৰা ছোৱালীৰ প্ৰতিছবি দাঙি ধৰিছে হাৰ এচেণ্ট ফেচ লুকছ লাইফলেছ এণ্ড পেল লাইক এ কপছ তেওঁ সেই মুখখন হেতা পৰা মুখখন
ধূসৰ মুখখন দেখি এনেকুৱা লাগিছে তেওঁ এজন মৃত লাশ বা মৃত শৰীৰ মৃত ব্যক্তি যি নেকি হেতা পৰি গৈছে অন দ্য আদাৰ হেণ্ড দ্য চিলড্ৰেন আৰ গ্ৰে এণ্ড হেপী ফুল অফ লাইফ আৰু ষ্টুডেণ্টছবিলাক অৰ্থাৎ ল'ৰা ছোৱালীবিলাক গ্ৰে অৰ্থাৎ সুখী আৰু হেপী ফুল অফ লাইফ তেওঁলোকক দেখি লাগিছে যেন তেওঁলোক জীৱন্ত আৰু তেওঁলোকৰ গোটেই মানে তেওঁলোকৰ এটা জীৱন্ত প্ৰতিমূৰ্তি তেওঁলোকে শক্তি এনাৰ্জি আৰু লাইফৰ এটা প্ৰতিমূৰ্তি তেওঁলোক Question 4 Why was the mother compared to the late winter moon মাকক বাৰু কিয় late winter moonৰ লগত তুলনা কৰিছে As we all know that the winter moon loses its radiance because of the fog or mist. আমি যেহেতু জানো যে winter moon কি হৈছে winter মাহত কি হয় loses its radiance তেওঁৰ সৌন্দৰ্য বা জিকমিকনি হেৰুৱাই পেলায় because of the fog or mist বা কুঁৱলীৰ কাৰণে বা মিষ্টৰ কাৰণে কি হৈছে ইয়াৰ সৌন্দৰ্য বা সেই জিকমিকনি বা সেই উজ্জ্বলতা হেৰুৱাই পেলায় Likewise the poet's mother's radiance of youthfulness charmingness is lost due to old age ঠিক তেনেধৰণে কি কৈছে এই কবিৰ মাকৰ সেই সৌন্দৰ্য গাভৰুৰ সেই সৌন্দৰ্য সেই ব্ৰাইটনেছ সকলোবিলাক কি হৈছে অল্ড এজৰ কাৰণে বয়সবাঢ়ি অহাৰ কাৰণে কি হৈছে সকলোবিলাক তেওঁৰ পৰা হেৰাই গৈছে Now she is 66 years old এতিয়া তেওঁৰ কি হৈছে বয়স হৈছে 66 বছৰ lost all her shine and strength due to aging আৰু বয়সৰ কাৰণে কি হৈছে সকলো তেওঁৰ উজ্জ্বলতা আৰু শক্তি তেওঁ হেৰুৱাই পেলাইছে ক্ৰমে ক্ৰমে তেওঁ হেৰুৱাই পেলাইছে That is why she is compared her mother with the late winter moon আৰু সেই কাৰণে কি হৈছে কবিয়ে তেওঁক মাকক late winter অৰ্থাৎ winter moon জুনৰ লগত তুলনা কৰিছে Question 5 What do the parting words of the poet and her smile signify parting word অৰ্থাৎ parting word যে এৰিব সময়ত কোন কোনকিটা শব্দ কৈছিলে কবিয়ে and her smile signify আৰু সেই শব্দবিলাকে বা তেওঁৰ হাঁহিটোৱে কি বুজাইছিলে The parting words of assurance and her smile provides a stark contrast কি হৈছে The parting words of assurance অৰ্থাৎ পাৰ্টিঙৰ সময়ত এৰি আহিবৰ সময়ত যিটো assurance বা যিটো আশা দিছিলে and her smile আৰু তাই হাঁহিটো দুইটাই কৈছে provide a stark contrast সম্পূৰ্ণ বিপৰীত অৰ্থাৎ পাৰ্টিঙৰ সময়ত তেওঁৰ assurance আৰু তাই হাঁহিটো সম্পূৰ্ণ বিপৰীত আছিলে The word see you soon amma তোমাক খুব সোনকালে দেখা পাম মা The poet tries to instill some hope in her mother এই কথাষাৰৰ জৰিয়তে তেওঁ মাকৰ মনত এটা আশা দিব বিচাৰিছিলে as well as in herself আৰু নিজেও সেই আশাটো মনতে পুহি ৰাখিবলৈ বিচাৰিছিলে Looking to her mother's old age মাকৰ সেই বয়সীয়াল মুখখন দেখি she does not know how many days she will be with her কিমান দিননো মাক তেওঁৰ লগত থাকিব তেওঁ সেই বয়সীয়াল মাকৰ মুখখন দেখি তেওঁ অনুমান কৰিব পৰা নাছিলে বা জনা নাছিলে তেওঁ ভাবিছিলে মা বা কিমান দিন মোৰ লগত থাকিব She just smile and smile to cover up the emotions তাই অকল হাঁহি আৰু হাঁহি গ'ল to cover up the emotions তেওঁ সেই মনৰ ভাৱটো লুকুৱাবৰ কাৰণে মাত্ৰ তেওঁ হাঁহি আৰু হাঁহিয়ে গ'ল and the childhood fear of separation আৰু সেই সৰু লৰালিৰ দিনৰ সেই হেৰুৱাৰ ভয় বা বিচ্ছেদৰ যি ভয় the fear inside her heart is তে সেই ভয়টো তাইৰ মনৰ মাজত থাকি গ'ল কিন্তু তেওঁ সেই ইমোশনটো তেওঁ বাহিৰত দেখুৱা নাছিলে She hoped that her mother will survive until she met her in the next time তেওঁ আশা ৰাখিছিলে যে যেন তেওঁ মাক জীয়াই থাকক until যেতিয়ালৈকে she met her in the next time যেতিয়ালৈকে তেওঁক পোৱা যাব বা তেওঁ ঘূৰি আহি লগ পাব তেতিয়ালৈকে যাতে ভগৱানে তেওঁৰ মাকক কুশলে জীয়াই ৰাখে That's all যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ